নমস্কাৰ, মই বিমলা বুঢ়াগোহাঁই আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হ'ল আমি আমাৰ পাকঘৰত মানিবলগীয়া কেইটামান সৰু সৰু উপায় আপোনালোকলৈ মই আগবঢ়াইছোঁ। আজি মোৰ উপায়বোৰ হৈছে, প্ৰথম উপায়টো হ'ল আলু। আলু আমি সকলোৱে খাওঁ। আলু নহ'লে আমাৰ প্ৰতিখন খাদ্য প্ৰায় নচলে বুলিয়ে ক'ব পাৰি। গতিকে আলু আমি খাবলৈ হ'লে আমি আমাৰ আলুৰ খৰাহীটো আমাৰ পাকঘৰৰ উত্তৰ পূব কোণত থৈ খাব লাগে। মোৰ দ্বিতীয় উপায়টো হৈছে পিঁয়াজ নহৰু। পিঁয়াজ নহৰু সদায় দক্ষিণ পশ্চিম কোণত থৈ খাব লাগে। নহৰুত সদায় কেঁচু থাকে আৰু পিঁয়াজত সদায় ৰাহু থাকে। গতিকে এইকেইটাৰ পৰা বাচি থাকিবলৈ হ'লে আমি আমাৰ পিঁয়াজৰ খৰাহীটো সদায় দক্ষিণ আৰু পশ্চিম কোণত থৈ খাব লাগে। মোৰ তৃতীয় উপায়টো হৈছে মিঠাতেল। মিঠাতেল সদায় আমি পশ্চিম দিশত থৈ খাব লাগে। কাৰণ পশ্চিম দিশত সদায় শনি থাকে আৰু মিঠাতেলো শনি থাকে। গতিকে শনিৰ পৰা আমি বাচি থাকিবলৈ হ'লে আমাৰ পাকঘৰৰ মিঠাতেলৰ ডবাটো সদায় পশ্চিম ফালে থৈ খাব লাগে। ইয়াৰ পিছৰ উপায়টো হৈছে নিমখ। নিমখ কেতিয়াও দক্ষিণ ফালে থৈ খাব নালাগে। নিমখ সদায় চিচা বৈয়ামত থৈ খাব লাগে। নিমখ প্লাষ্টিক বৈয়ামত থৈ খালে মানুহৰ ঘৰলৈ দৰিদ্ৰতা আহে আৰু বেমাৰ আজাৰ সৃষ্টি হয়। এই সৰু সৰু উপায়বোৰ মই আপোনালোকলৈ আগবঢ়ালোঁ। এই উপায়বোৰ মই মোৰ ঘৰত কৰি থাকোঁ। আজি আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে কেনে পালে মোক জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।